গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নামঘৰৰ চৌহদত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোলাঘাটৰ মাছখুমটাই উত্তপ্ত পৰিস্থিতি। মাছখুমটাইত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। গোলাঘাটত নামঘৰৰ চৌপাশত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। গোলাঘাটৰ মাছখুমটাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৃতদেহ উদ্ধাৰক লৈ। 4 দিনৰ পৰা নিখোজ হৈ আছিল কুমুদ কোঁৱৰ নামৰ যুৱকজন। ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো। বন্ধুৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালে। বন্ধুৰ সৈতে পাৰ্টি কৰিম বুলি 4 দিন পূৰ্বে ওলাই গৈছিল এইজন যুৱক। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। পুনৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, গোলাঘাটত উদ্ধাৰ হৈছে এটা মৃতদেহ। নামঘৰৰ চৌহদত উদ্ধাৰ হৈছে মৃতদেহটো। গোলাঘাটৰ মাছখুমটাইত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। আৰু 4 দিন পূৰ্বে বন্ধুৰ সৈতে পাৰ্টি কৰিম বুলি এই যুৱকজন ওলাই গৈছিল। গতিকে পৰিয়ালৰ অভিযোগ অনুসৰি বন্ধুৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে। গতিকে ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষীৰ লোক। আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। কুমুদ কোঁৱৰ হয়, মোৰ ভাইটি হয়। তেখেতক মাৰ্ডাৰ কৰিছে, মাৰ্ডাৰ কৰি আজি হেংগিং কৰি থৈছে ইয়াত। সিহঁতৰ ঘৰৰ ওচৰৰ নামঘৰ তাতে হেংগিং কৰি ৰাখিছে। আজি 4 দিন হ'ল, ডিকম্প'জ হৈ গৈছে এতিয়ালৈকে বডিটো। আমি আজি আহি গোন্ধ পাই আমি আহি বিচাৰি পাইছোঁ তেখেতৰ বডিটো। এতিয়া দেওবাৰৰ পৰা হৈছিলে এজাহাৰ। আজি আমি দিছিলোঁগৈ এখন এজাহাৰ দিছিলোঁ, মিচিং এজাহাৰ এখন দিছিলোঁ। তাৰপিছত আমি গোন্ধ পোৱাত আমি আহিলোঁ ইয়াত। আহি আমি দেখিছোঁ যে বডিটো তেখেতৰ ঘৰ আপোনাৰ মাছখুমটাই। সন্দেহ আছে আমাৰ তেখেতৰ লগৰ ল'ৰাৰ ওপৰত সন্দেহ আছে। লগৰ ল'ৰাকেইজনে মাৰ্ডাৰ কৰিলে বুলি আমি সন্দেহ কৰিছোঁ। কাৰণ হয় 100% চিয়'ৰে হয়। কাৰণ তেখেতে আমি সুধিছিলোঁগৈ, তেখেতে কৈছিলে যে আমি লগত থৈ আহিছিলোঁগৈ তাক নামঘৰৰ ওচৰত। এতিয়া অলৰেডি নামঘৰৰ ওচৰতে বডিটো পোৱা গৈছে। লগৰ কিবা নীল আছিলে এজনৰ নাম। আমিতো তাৰ লগৰ চিনি, আৰু এজন ভাইটি বুলি মাতে, এজন যাৰ ঘৰলৈ গৈছিলেহি আৰু যোনে থৈ গৈছে তাৰ নাম নীল। নীলৰ লগত আৰু মানে তেখেতৰ ভিনীয়েকে কিবা পাৰ্টি কৰি আছিলে বুলি আমি খবৰ পাইছোঁ। নীল আৰু নীলৰ ভিনীয়েকে কিবা পাৰ্টি কৰি আছিলে। পাৰ্টি কৰি আহি নামঘৰৰ ওচৰত থৈ গৈছোঁ বুলি আমাক জনাইছিলে। তাৰপিছত পৰা সন্ধানহীন হৈ আছিলে। আজি আমি খবৰটো পাইছোঁ। এইটো কিহৰ পাৰ্টি কৈছে আমাক জনোৱা নাই এতিয়ালৈকে। সিহঁতি কৈছে যে আমি অলপ পাৰ্টি এটা কৰিছিলোঁ, পাৰ্টিটো কৰাৰ পিছত আমি তাক থৈ আহিছিলোঁগৈ নামঘৰৰ ওচৰত। নামঘৰীয়া আছে। এইটো আমি গম নাপাওঁ, মোৰ ঘৰ ইয়াত নহয়, সেইকাৰণে মই গম নাপাম। মোৰ এইটো পেহী ঘৰহে হয়। এতিয়া নামঘৰৰ ছাইডত এটা বাসগৃহ আছে, কিবা এইটো ৰংগমঞ্চ নেকি, নে নামঘৰৰ চাহ দিয়া ঘৰ, তেনেকুৱা ঘৰত পোৱা গৈছে। দিন হ'ল, ডিকম্প'জ হৈ গ'ল বডিটো এতিয়া। মাছখুমটাই।